আচলতে চকুৰ আলিৰ ওপৰত কিবা ক'বলগীয়া আছে বুলি আমি নাভাবোঁ, কিন্তু সময়ে যিহেতু আহ্বান কৰিছে, এটা কথা আমি ক'বই লাগিব যে চকুৰ আলিৰ দৰে মানে ব্যক্তিসকলক আচলতে এনেধৰণৰ সামাজিক অনুষ্ঠানৰ মুখ্য মানে তেওঁলোকক অতিথি হিচাপে মতাটো আচলতে সেই মই অনুষ্ঠানসমূহক লৈ মই আচলতে দুটামান কথা ক'ব বিচাৰিছোঁ। তেওঁক চকুৰ আলিক বিভিন্ন সময়ত যে এনেধৰণে আমাৰ বৰ্তমান সমাজ ব্যৱস্থাই যে মাতি তেওঁলোকৰ পৰা যে জ্ঞান ল'ব বিচাৰে, তাত বহুতখিনি এটা কুপ্ৰভাৱ পৰিব। উত্তৰ প্ৰজন্মই এটা ভুল বাৰ্তা পাব। তেওঁ বিভিন্ন সময়ত ইতিহাস বিকৃতৰ ওপৰত বিকৃতকৰণ কৰি তেওঁ বিভিন্ন সময়ত বিভিন্ন কথা বতৰা কৰি যে চকুৰ আলিয়ে যোৱাকালিও আমি এটা ভিডিঅ' যোগে আমি জানিব পাৰিছোঁ যে লাচিত বৰফুকনে লবিৰ ৰাজনীতি কৰিছিলে বুলি কৈছে, যে এই এনেধৰণৰ কথা বতৰাবোৰে আহিবলগীয়া দিনত উত্তৰ প্ৰজন্মৰ মাজত এটা বিৰূপ প্ৰভাৱ পেলাব। যিটো চকুৰ আলিয়ে কেতিয়াবা কলেজৰ ইলেকশ্যন নিৰ্বাচন খেলে, কেতিয়াবা MP নিৰ্বাচন খেলে, কেতিয়াবা চাহৰ দোকান দিয়ে, কেতিয়াবা চিনেমা কৰে। এই এনেধৰণৰ এটা শিশুসুলভ কথা বতৰা আচৰণ ভংগীৰে বিভিন্ন সময়ত গীত গীজাই ফুৰা এই চকুৰ আলিৰ পৰা আমি ভাবোঁ যে সামাজিক ক্ষেত্ৰখনত তেওঁ মুখ্য অতিথি হিচাপে মতাৰ পৰা অনাগত দিনত ৰাইজ বিৰত থাকিব লাগে। অন্যথা ইয়াৰ এটা বিৰূপ প্ৰভাৱ পৰিব। উত্তৰ প্ৰজন্ম ইয়াৰ পৰা এটা ভুল বাৰ্তা পাব, যিয়ে নেকি ভৱিষ্যত দিনৰ উত্তৰ প্ৰজন্মই ভুল দিশে গতি কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ এই চকুৰ আলিক যাতে কোনো কাৰণতে অনাগত দিনত যাতে কোনো অনুষ্ঠান প্ৰতিষ্ঠানে যাতে তেওঁক অতিথি হিচাপে যাতে আমন্ত্ৰণ নকৰে, তাৰ আমি দাবী উত্থাপন কৰিছোঁ। আমি জানিব পাৰিছোঁ যে চকুৰ আলিয়ে পুনৰ কৈছে যে ঔৰংজেবে কামাখ্যা মন্দিৰে মাটি দান কৰিছিলে, লাচিত বৰফুকনে লবিৰ ৰাজনীতি কৰিছিলে। আচলতে এই কথা বতৰাবোৰে এটা বিৰূপ প্ৰভাৱ পেলাব, কিয়নো এই সম্পূৰ্ণ এটা ইতিহাস বিকৃত কৰি আচলতে এই কথা বতৰাবোৰ কোৱা হৈছে। লাচিত বৰফুকনে যদি নৰিয়া দেহাই আজি যদি অসমখন যদি উদ্ধাৰ নকৰিলে আজি চকুৰ আলিয়ে এই মন্তব্য দিবলৈ ইয়াত নাথাকে। গতিকে এই কথা বতৰাবোৰ আছে। আৰু যিসকল লোকে, মই পুনৰ কৈছোঁ যে যিসকল লোকে আচলতে চকুৰ আলিৰ দৰে নেতাক মাতি আনি তাত তেওঁৰ পৰা ভাষ্য গ্ৰহণ কৰিব বিচাৰে, ইয়াতকৈ হাস্যকৰ কথা বতৰা একো হ'ব নোৱাৰে। আৰু ইয়াৰ সমান্তৰালকৈ চকুৰ আলিক এটা হাস্যকৰ বা এটা খুহুতীয়া কথাৰে তেওঁৰ পৰা হাঁহি খোৰাক ল'বলগীয়া এটা যন্ত্ৰ হিচাপে তেখেতক ৰাখিব লাগে বুলি আমি পুনৰবাৰ সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ। প্ৰয়োজনত চকুৰ আলিৰ বিৰুদ্ধে আমি আইনী প্ৰক্ৰিয়া, আমি আইনগতভাৱে আমি গোচৰ ধৰিবলৈ আমি বাধ্য হ'ম। আৰু শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলো শ্ৰেণীৰ ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ যে চকুৰ আলিক যাতে শিৱসাগৰত যাতে প্ৰৱেশ কৰিবলৈ যাতে সুবিধা প্ৰদান নকৰে। শিৱসাগৰৰ অনুষ্ঠান প্ৰতিষ্ঠানত যাতে চকুৰ আলি লিখীয়া ব্যক্তিয়ে আহি যাতে জ্ঞান বিলাবলৈ যাতে নাহে, তাৰ আমি পোষকতা কৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি চকুৰ আলিক সামাজিকভাৱে আমি অপদস্থ কৰিম। অন্যথা তাৰ কাৰণে চকুৰ আলিক আমি শিৱসাগৰত ভৰি নিদিবৰ কাৰণে আমি তাক আমি সকিয়নি প্ৰদান কৰিছোঁ। চকুৰ আলি হৈছে কোনো ধৰণৰ ইতিহাস, অসমীয়া কৃষ্টি সংস্কৃতিৰ বিষয়ে তিলমাত্ৰ জ্ঞান নথকা এজন বহুৱা সদৃশ ব্যক্তি, যিটো আমি কওঁ যে কাৰ্টুন বুলি কওঁ যে তেনেকুৱা এজন ব্যক্তি। কিন্তু অসমৰ একাংশ সংবাদ মাধ্যমৰ কাৰণে চকুৰ আলি আজি ষ্টাৰ কেম্পেইনাৰ আখ্যা পাইছে। কিন্তু চকুৰ আলিৰ দৰে ষ্টাৰ কেম্পেইনাৰজনে যদি আজি বিজেপিয়ে শাসনাধিষ্ঠ দলটো চকুৰ আলিক কেইদিনমান ব্যৱহাৰ কৰি সেই নৰ্দমাত পেলাই দিলে। তাৰপিছত বিভিন্ন দলে, বিভিন্ন নিৰ্দলীয় প্ৰাৰ্থী, বিভিন্ন ব্যক্তিয়ে চকুৰ আলিক ব্যৱহাৰ কৰি আছে। শিৱসাগৰৰ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠানে কেইদিনমানৰ আগত চকুৰ আলিক আনি পেলাই বৰপিৰা পাৰি পেলাই তেওঁলোক গামোচা চামোচাত বঁটা বাহন দিয়া দেখা গৈছে। আমি আচৰিত হৈছোঁ এনেকুৱা এজন বহুৱা ব্যক্তিক, যি ব্যক্তিজনে অসমৰ ইতিহাস, কৃষ্টি সংস্কৃতি একোৱেই নাজানে, একেবাৰে অপৰিপক্ক এজন অকমন্য ব্যক্তি, সেই ব্যক্তিজনক আনি পেলাই বৰপিৰা পাৰি বহাই ষ্টাৰ কেম্পেইনাৰৰ দায়িত্ব দি তেওঁক গামোচা পিন্ধোৱা ৰাজহুৱা সভাত আমি আচৰিত হৈছোঁ। আৰু তেওঁলোকক অসমৰ একাংশ মিডিয়াই আকৌ হাইলাইট দিয়ে ষ্টাৰ কেম্পেইনাৰ বুলি। আমি সেইকাৰণে আচৰিত হৈছোঁ। এটা কথা ক'ব বিচাৰোঁ যে শৰাইঘাটৰ যুদ্ধৰ যিগৰাকী প্ৰধান সেনাপতি মহাবীৰ লাচিত বৰফুকনে লবি ৰাজনীতি কৰা, ঔৰংজেবে কামাখ্যাৰ মাটি দিয়া, এনেকুৱা ধৰণৰ উদ্ভট কথা কৈ অসমীয়া জাতিটোক বিপদে পৰিচালিত কৰিছে। অসমৰ যিসকল বংগবলীয় মুছলমান আছে, সেই মুছলমানৰ চকুৰ আলি প্ৰতিনিধিত্ব বুলি আমি ভাবিছোঁ। বংগবলীয় একাংশ মুছলমানে অসমৰ হিষ্ট্ৰীটো, বুৰঞ্জীটো বিকৃত কৰিবলৈ চকুৰ আলিক ব্যৱহাৰ কৰে বুলি ভাবিছোঁ। সেয়েহে উজনি অসম মুছলিম কল্যাণ পৰিষদে আজি উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি আৰু শোণিতপুৰ জিলাত 8খন জিলাত চকুৰ আলিৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিছোঁ। চকুৰ আলিৰ দৰে ধুৰন্ধৰ লম্পট এজন ব্যক্তিক আমি উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। আৰু আমি সদৌ টাই আহোম ছাত্ৰ নেতাক অনুৰোধ জনাইছোঁ যে লাচিত বৰফুকনৰ বিৰুদ্ধে যিহেতু সেয় জ্ঞান কৰি এটা বিৰূপ মন্তব্য দিছে, যে আটাচুৰ ফালৰ পৰা চকুৰ আলিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আমি আটাচুৰ নেতৃত্বকো অনুৰোধ জনাইছোঁ। আৰু আমি চকুৰ আলিক উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। মস্তিষ্কৰ বিকৃতি ঘটা পাবত গজা চকু আলিয়ে আহোম জনগোষ্ঠীৰ ওপৰত যি মন্তব্য প্ৰকাশ কৰিলে, উজনি অসম থলুৱা মুছলিম পৰিষদে তীব্ৰ গৰিহণা দিয়াৰ লগতে 24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ।
যদি 24 ঘণ্টাৰ ভিতৰত তেওঁ গ্ৰেপ্তাৰ নকৰে আমি নিজেই কেছ ৰেজিষ্টাৰ কৰিবলৈ বাধ্য হ'ম। আৰু তেওঁ যি মন্তব্য প্ৰকাশ কৰিছে আহোমে ভাগ ভাগ কৰিছিলে, সেই যথামূৰ্খ তেওঁ নাজানে যেন আহোমে ভাগ ভাগ কৰা নাই। আহোমে হাত মাৰি পেলাই হাত এক কৰি পেলাই বৰ অসম কৰিছিলে চাওলুং চুকাফাই। চাওলুং চুকাফাই প্ৰত্যেকটো জাতি জনগোষ্ঠীক সমমৰ্যাদা প্ৰদান কৰিছিলে। মই হাজৰিকা লোক, এই হাজৰিকা উপাধি আহোমসকলে প্ৰদান কৰা উপাধি। ইয়াত উজনি অসমৰ পৰা বাকী যিবিলাক জনগোষ্ঠী আছে, বিশেষকৈ আমাৰ মুছলিম সম্প্ৰদায়ৰ কথাই মই ক'বলৈ বিচাৰিছোঁ, যিবিলাক উপাধি সেই আহোমসকলে পদমৰ্যাদা চাই তেওঁলোকে উপাধি প্ৰদান কৰা হয়। আৰু তেওঁ মুখত মাত নুপুতিবলৈ টিআৰপি লাভৰ বাবে ক'ত কি বকে মুখৰ পৰা শব্দবিলাক সম্পূৰ্ণ মাতটো ফুটি উঠে, থু ওলাই যায়। আৰু ইয়াত মই বিশেষকৈ সমাজ জনগোষ্ঠী অনুক্ৰমে তেওঁ টিআৰপি বা তেওঁ প্ৰচাৰবিলাক যিবিলাক ব্ৰডকাষ্টিঙে প্ৰচাৰ কৰে সেইবিলাকো বন্ধ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ তেওঁ সম্পূৰ্ণভাৱে অসমত বয়কট কৰক। তেওঁক সেই টিআৰপি থকাৰ বাবে বিভিন্ন অনুষ্ঠানত গৈ যি মন্তব্য প্ৰকাশ কৰিছে সাহস পাইছে তাৰ কাৰণে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে তেওঁক সকলোৱে বয়কট কৰক। আৰু বুৰঞ্জী বৰটো জানেনে তাৰো সন্দেহ আছে। বুৰঞ্জী বৰটো নজনাকৈ তেওঁ এনেকুৱা মন্তব্য প্ৰকাশ কৰিছে। আৰু তেওঁ কোনটো ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেইন অলপ দিনৰ আগত আছিলে, সেই ৰাজনৈতিক দলকো মই ক'বলৈ বিচাৰিছোঁ এনেকুৱা ব্যক্তিক আপোনালোকে চল দিয়াৰ কাৰণে আজি মানে যি সাহস দিলে, এই সাহস মানে তেওঁলোকক যি মানে তেওঁক উৎসাহ প্ৰদান কৰাৰ কাৰণে তেওঁ এনেকুৱা মন্তব্য কৰিবলৈ সাহস পাইছে। নহ'লে এনেকুৱা এটা মন্তব্য কৰোঁতে কেতিয়াও সাহস নাপালাহেঁতেন। সেইকাৰণে এইটো ৰাজনৈতিক মুনাফা লোৱাৰ কাৰণে এনেকুৱা মন্তব্য বেলেগে কৰিছিল, তাৰ ওপৰত আমি অসমৰ জনসাধাৰণে চকু ৰাখিব লাগিব। যি কি নহওক তেওঁ যিটো মন্তব্য প্ৰকাশ কৰিলে সম্পূৰ্ণ গৰিহণাযোগ্য, আমি কোনো প্ৰতি বাক্যটো সহ্য কৰিব নোৱাৰোঁ। যেনেকৈ এটা বাক্য কৰিছে, তেওঁ লাচিত বৰফুকনৰ কথা ক'বলৈ আহিছে, তেওঁ ক'লে কি মোগলে কৰিছে আহোমে একো নাই। আহোমে কি নাই কৰা অসমখনৰ কাৰণে? ইয়াত জ্বলন্ত উপায় আমাৰ পুৰণি ঐতিহাসিক কীৰ্তিচিহ্ন আছে, সেই কীৰ্তিচিহ্নসমূহে ইয়াৰ এটা উদাহৰণ, ইয়াৰ এটা আমাৰ চিনাকি। সেই বস্তুবিলাক তেওঁ জানে নাজানে কীৰ্তিচিহ্ন শব্দ মানে কি মোৰ তাৰো সন্দেহ হৈছে। মাত্ৰ মুখত এই অলপ দিনৰ আগত গৰু চোৰৰ কেছত গৈ পেলাই স্কুটিত ধৰি পেলাই তেওঁ জেলৰ পৰা আহিছে, তাৰপিছতো আকৌ আহি পেলাই অলপ দিনৰ পিছত তেওঁ আকৌ আবুল আবুল বকিছে। সেইকাৰণে এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰা অসম চৰকাৰে যদি এইটো ভিতৰলৈ পগলাটো বাহিৰলৈ ওলাই আহিব নোৱাৰে আৰু পগলা ফালে ৰাখি দিয়ক। আৰু এনেকুৱা ব্যক্তিবিলাকৰ পৰা আমাৰ সাম্প্ৰতিক পৰিৱেশ বিনষ্ট হোৱা আমি পৰিলক্ষিত হৈছে। সেইকাৰণে এনেকুৱা ব্যক্তিবিলাকৰ যদি কোনো ধৰণে সামাজিক মাধ্যমত হওক বা ৰাজহুৱা স্থানত যদি মন্তব্য প্ৰকাশ কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক।